হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ মই ADRE গ্ৰেড 4ৰ পৰীক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'বা। এতিয়া পলম নকৰাকৈ ব'লা ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্নটো, ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতত হোৱা প্ৰথমটো আন্দোলন কি আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চিপাহী বিদ্ৰোহ। এই বিদ্ৰোহ 1857 চনত সংঘটিত হৈছিল। মনত ৰাখিবা, ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতত হোৱা প্ৰথমটো আন্দোলন চিপাহী বিদ্ৰোহ 1857 চনত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, সদৌ অসম ৰায়ত সভাত প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যোৰহাট। লগতে মনত থবা, সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন 1933 চনৰ 8 এপ্ৰিলত গঠন হৈছিল। পৰৱৰ্তী প্ৰশ্ন, কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ সহায় লৈ ব্ৰিটিছক ভাৰতৰ পৰা খেদোৱাৰ চেষ্টা কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, টিপু চুলতান। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ দীৰ্ঘতম নদী কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নীল নদী। পৃথিৱীৰ দীৰ্ঘতম নদী হৈছে নীল নদী। পৰৱৰ্তী প্ৰশ্ন, ব্যক্তিগত অলিম্পিকত স্বৰ্ণ পদক জয় কৰা প্ৰথম ভাৰতীয় কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অভিনৱ বিন্দ্ৰা। বিন্দ্ৰা হৈছে বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিক গেমছ উভয় প্ৰতিযোগিতাত বৰ্তমানলৈকে স্বৰ্ণ পদক লাভ কৰা একমাত্ৰ খেলুৱৈ। 2008 বেইজিং গেমছৰ আগেয়ে তেওঁ 2006 ISSF বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত স্বৰ্ণ জিকিছিল। ইয়াৰ উপৰিও বৃন্দাই 2014 কমনৱেলথ গেমছতো স্বৰ্ণ জিকিছে। পৰৱৰ্তী প্ৰশ্ন, অসমত চূণশিলৰ খনি ক'ত আছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কাৰ্বি আংলং। অসমত চূণশিলৰ খনি কাৰ্বি আংলঙত আছে। পৰৱৰ্তী প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল কেতিয়া? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 7 এপ্ৰিল 1937 চনত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণীৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শিহু। ভাৰত চৰকাৰে 2009 চনৰ 5 অক্টোবৰত শিহুক ৰাষ্ট্ৰীয় জলজ প্ৰাণী হিচাপে স্বীকৃতি দিয়ে। পৰৱৰ্তী প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1449 চনত। মনত ৰাখিবা, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম 1449 চনত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জগদীশ মিশ্ৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথম দলংখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শৰাইঘাটৰ দলং। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনখন নদীক তৈল নদী বুলি জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নাইজাৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মহম্মদ ছালেহ আকবৰ হাইদাৰী। মহম্মদ ছালেহ আকবৰ হাইদাৰী অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল আছিল। পৰৱৰ্তী প্ৰশ্ন, কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নৰনাৰায়ণ। পৰৱৰ্তী প্ৰশ্ন, অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মাকুমত। মনত ৰাখিবা, মাকুমত বন প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বসন্ত দাস। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ বসন্ত দাস আছিল। পৰৱৰ্তী প্ৰশ্ন, কলকাতা কোনখন নদীৰ পাৰত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, হুগলী। পৰৱৰ্তী প্ৰশ্ন, চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত?
তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ। মনত ৰাখিবা চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্য উত্তৰ প্ৰদেশত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডেভিড স্কট। মনত ৰাখিবা অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত ডেভিড স্কট আছিল। পৰৱৰ্তী প্ৰশ্ন স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4 টাইমছ। পৰৱৰ্তী প্ৰশ্ন শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জগদীশ মিশ্ৰ। পৰৱৰ্তী প্ৰশ্ন চন্দ্ৰত ভৰি থোৱা প্ৰথম ব্যক্তি কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নীল আৰ্মষ্ট্ৰং। মনত ৰাখিবা চন্দ্ৰত ভৰি থোৱা প্ৰথম ব্যক্তিজন হৈছে নীল আৰ্মষ্ট্ৰং। পৰৱৰ্তী প্ৰশ্ন কোনজন আহোম ৰজাই শুক্ৰেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰমত্ত সিংহই। এই মন্দিৰটো আহোম ৰজা প্ৰমত্ত সিংহই 1744 চনত নিৰ্মাণ কৰাইছিল। পৰৱৰ্তী প্ৰশ্ন কোনটো ভিটামিনৰ অভাৱৰ ফলত স্কাৰ্ভি ৰোগ হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভিটামিন চি। পৰৱৰ্তী প্ৰশ্ন শিখ ধৰ্মৰ উপাসনা কৰা স্থলটোক কি নামেৰে জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুৰুদ্বাৰ। মনত ৰাখিবা শিখ ধৰ্মৰ উপাসনা কৰা স্থলটোক গুৰুদ্বাৰ বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন এতিয়ালৈ সক্ৰিয় হৈ থকা ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটোৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মোহন বাগান। পৰৱৰ্তী প্ৰশ্ন চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফণী শৰ্মা। পৰৱৰ্তী প্ৰশ্ন হেম সৰস্বতী তলৰ কোনজন ৰজাৰ ৰাজকবি আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দুৰ্লভ নাৰায়ণ। মনত ৰাখিবা হেম সৰস্বতী দুৰ্লভ নাৰায়ণ ৰজাৰ ৰাজকবি আছিল। পৰৱৰ্তী প্ৰশ্ন অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1979 চনত। মনত ৰাখিবা অসম আন্দোলন 1979 চনত হৈছিল। পৰৱৰ্তী প্ৰশ্ন মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাঁহী। মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে বাঁহীত প্ৰকাশ পাইছিল। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সংবিধানৰ তলৰ কোনটো সংশোধনী পঞ্চায়তী ৰাজৰ সৈতে জড়িত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 73 নং। পৰৱৰ্তী প্ৰশ্ন চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ হৈছে মংগল পাণ্ডে। পৰৱৰ্তী প্ৰশ্ন কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়মতী। পৰৱৰ্তী প্ৰশ্ন ঢলা শদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লোহিত নদী। পৰৱৰ্তী প্ৰশ্ন বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসম। পৰৱৰ্তী প্ৰশ্ন উত্তৰ পূবৰ ৰাজ্যসমূহৰ মাজত ভৌগোলিক ক্ষেত্ৰফলৰ ভিত্তিত অসমৰ অৱস্থান কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছেকেণ্ড। পৰৱৰ্তী প্ৰশ্ন অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়?
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাফলং। হাফলঙক অসমৰ স্কটলেণ্ড বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইন্দ্ৰমালতী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম হৈছে ইন্দ্ৰমালতী। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰীয় পুথিভঁৰাল কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলকাতা। পৰৱৰ্তী প্ৰশ্ন, দিখৌ নৈ কোনখন জিলাত অৱস্থিত? ইয়াতো চাৰিটা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসাগৰ। পৰৱৰ্তী প্ৰশ্ন, শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডেচিবেল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লাডাখ। ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন লাডাখত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰাখণ্ড। পৰৱৰ্তী প্ৰশ্ন, মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1921 চনত। মনত ৰাখিবা, মহাত্মা গান্ধী অসমলৈ প্ৰথম 1921 চনত আহিছিল। পৰৱৰ্তী প্ৰশ্ন, নৰকাসুৰে তলৰ কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভৌম বংশ। পৰৱৰ্তী প্ৰশ্ন, প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস কেতিয়া পালন কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 24 জানুৱাৰী। পৰৱৰ্তী প্ৰশ্ন, অসমৰ আটাইতকৈ উচ্চতাত অৱস্থিত অভয়াৰণ্যখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ হিচাপে গণ্য কৰা ব্যক্তিগৰাকীৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অ হিউম। পৰৱৰ্তী প্ৰশ্ন, সোণাই ৰূপাই অভয়াৰণ্য ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শোণিতপুৰ। পৰৱৰ্তী প্ৰশ্ন, কোন সম্প্ৰদায়ে বাসুদিমা উৎসৱ উদযাপন কৰে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিমাচা। পৰৱৰ্তী প্ৰশ্ন, গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে কাক জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতিমা বৰুৱা পাণ্ডে। পৰৱৰ্তী প্ৰশ্ন, গদাধৰ সিংহৰ আহোম নাম কি আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুপাতফা। গদাধৰ সিংহৰ আহোম নাম চুপাতফা আছিল। পৰৱৰ্তী প্ৰশ্ন, কাৰ মতে ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেবিনেট মিছন পৰিকল্পনা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত মুঠ মৌলিক কৰ্তব্যৰ সংখ্যা কিমান? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 11টা। মনত ৰাখিবা, ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত মুঠ মৌলিক কৰ্তব্যৰ সংখ্যা হৈছে 11টা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অনুচ্ছেদ 371। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1963 চনত। পৰৱৰ্তী প্ৰশ্ন, শ্ৰীলংকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4 ফেব্ৰুৱাৰী। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি
বিজয়লক্ষ্মী পণ্ডিত। পৰৱৰ্তী প্ৰশ্ন, মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাম সৰস্বতী। মনত ৰাখিবা, মহাভাৰতৰ অসমীয়া ভাঙনি ৰাম সৰস্বতীয়ে কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, কোনে আহোমৰ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰুদ্ৰসিংহই। ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। পৰৱৰ্তী প্ৰশ্ন, প্ৰিয় দৰ্শনী বুলি কাক কোৱা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীক প্ৰিয় দৰ্শনী বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, বিশ্বৰ বৃহত্তম মহাসাগৰখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰ বিশ্বৰ বৃহত্তম মহাসাগৰ। পৰৱৰ্তী প্ৰশ্ন, মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহৎ ৰাজ্য কোনখন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজস্থান। পৰৱৰ্তী প্ৰশ্ন, দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান প্ৰসিদ্ধ? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰু-চৈখোৱা। পৰৱৰ্তী প্ৰশ্ন, ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যমুনা। কোন চনত ভাৰতবৰ্ষৰ কাগজী নোটৰ প্ৰচলন হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1861 চনত। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শকুন্তলা। মনত ৰাখিবা, প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম হৈছে শকুন্তলা। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ বি.আৰ. আম্বেদকাৰৰ সমাধি ক্ষেত্ৰৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চেতিয়া ঘাট। পৰৱৰ্তী প্ৰশ্ন, কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1931 চনত। লগতে মনত ৰাখিবা, 1931 চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, সৌৰজগতৰ সকলোতকৈ গৰম গ্ৰহ কোনটো? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শুক্ৰ। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভট্টদেৱ। প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক হৈছে ভট্টদেৱ। পৰৱৰ্তী প্ৰশ্ন, জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মিৰি জীয়ৰী। জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে মিৰি জীয়ৰী। পৰৱৰ্তী প্ৰশ্ন, অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্ন, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো থকা পাহাৰখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিকোট পাহাৰ। পিছৰ প্ৰশ্নটো চাবলৈ, পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দেহৰাদুন। পৰৱৰ্তী প্ৰশ্ন, 1975 চনত জৰুৰীকালীন অৱস্থা ঘোষণাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ। কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়?
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়। পৰৱৰ্তী প্ৰশ্ন 150খন T20 আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা প্ৰথমজন পুৰুষ খেলুৱৈ কোন? এনচাৰটো সকলোৱে কমেণ্ট কৰা। তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰোহিত শৰ্মা। মনত ৰাখিবা 150খন T20 আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা প্ৰথমজন পুৰুষ খেলুৱৈ হৈছে ৰোহিত শৰ্মা। পৰৱৰ্তী প্ৰশ্ন কোন ঠাইক পূবৰ আমাজন বুলি জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিহিং পাটকাই। দিহিং পাটকাইক পূবৰ আমাজন বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় কোনখন জিলাত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নলবাৰী। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় নলবাৰীত অৱস্থিত। ডুৰাণ্ড কাপ কি খেলৰ লগত জড়িত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফুটবল। ডুৰাণ্ড কাপ 1888 খ্ৰীষ্টাব্দত প্ৰথমে চিমলাত অনুষ্ঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন অসমৰ ফৰেনচিক লেবৰেটৰী থকা ঠাইখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৱাহাটী। মনত ৰাখিবা অসমৰ ফৰেনচিক লেবৰেটৰী থকা ঠাইখনৰ নাম হৈছে গুৱাহাটী। পৰৱৰ্তী প্ৰশ্ন চামেলি মেমচাপ কিতাপখনৰ লেখক কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নিৰুজ চৌধুৰী। মনত ৰাখিবা চামেলি মেমচাপ কিতাপখনৰ লেখক হৈছে নিৰুজ চৌধুৰী। পৰৱৰ্তী প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চিহ্নযাত্ৰা। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি? ইয়াতো তলৰ চাৰিটা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। মনত ৰাখিবা প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম হৈছে এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। পৰৱৰ্তী প্ৰশ্ন উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গদাধৰ সিংহই। পৰৱৰ্তী প্ৰশ্ন কোনগৰাকী অসমীয়া সাহিত্যিকক অসমীয়া সাহিত্যৰ বেকন নামেৰে অভিহিত কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সত্যনাথ বৰা। পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথমটো তাৰকাগৃহ ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটী। অসমৰ প্ৰথমটো তাৰকাগৃহ গুৱাহাটীত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন ডিব্ৰুগড় তেল শোধনাগাৰটো কোনে পৰিচালনা কৰে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড। পৰৱৰ্তী প্ৰশ্ন অসমৰ নিম্নলিখিত কোনখন ঠাইক যাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰ। পৰৱৰ্তী প্ৰশ্ন অসমৰ নতুনকৈ স্থাপিত সংস্কৃত বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নলবাৰীত। পৰৱৰ্তী প্ৰশ্ন ৰামায়ণৰ আন এটা নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আদিকাব্য। ৰামায়ণৰ আন এটা নাম হৈছে আদিকাব্য। পৰৱৰ্তী প্ৰশ্ন অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰী ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বোকাজান। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বনকুঁৱৰী। মনত ৰাখিবা প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হৈছে বনকুঁৱৰী। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ধৰ্মপুস্তক। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি?
ইয়াতো তলত 4টা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ পৰৱৰ্তী প্ৰশ্ন এতিয়ালৈ সক্ৰিয় হৈ থকা ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটোৰ নাম কি তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মোহন বাগান পৰৱৰ্তী প্ৰশ্ন চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফণী শৰ্মা পৰৱৰ্তী প্ৰশ্ন হেম সৰস্বতী তলৰ কোনজন ৰজাৰ ৰাজকবি আছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দুৰ্লভ নাৰায়ণ মনত ৰাখিবা হেম সৰস্বতী দুৰ্লভ নাৰায়ণ ৰজাৰ ৰাজকবি আছিল পৰৱৰ্তী প্ৰশ্ন অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1979 চনত মনত ৰাখিবা অসম আন্দোলন 1979 চনত হৈছিল পৰৱৰ্তী প্ৰশ্ন মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাঁহী মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে বাঁহীত প্ৰকাশ পাইছিল পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সংবিধানৰ তলৰ কোনটো সংশোধনী পঞ্চায়তী ৰাজৰ সৈতে জড়িত তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৭৩ নং পৰৱৰ্তী প্ৰশ্ন চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মংগল পাণ্ডে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ হৈছে মংগল পাণ্ডে পৰৱৰ্তী প্ৰশ্ন কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়মতী পৰৱৰ্তী প্ৰশ্ন ঢলা শদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লোহিত নদী পৰৱৰ্তী প্ৰশ্ন বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসম পৰৱৰ্তী প্ৰশ্ন উত্তৰ পূবৰ ৰাজ্যসমূহৰ মাজত ভৌগোলিক ক্ষেত্ৰফলৰ ভিত্তিত অসমৰ অৱস্থান কি তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছেকেণ্ড পৰৱৰ্তী প্ৰশ্ন অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয় তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাফলঙক অসমৰ স্কটলেণ্ড বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম হৈছে ইন্দ্ৰমালতী পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰীয় পুথিভঁৰাল কোনখন ৰাজ্যত অৱস্থিত তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলকাতা পৰৱৰ্তী প্ৰশ্ন দিখৌ নৈ কোনখন জিলাত অৱস্থিত ইয়াতো 4টা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসাগৰ পৰৱৰ্তী প্ৰশ্ন শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডেচিবেল পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন ক'ত অৱস্থিত তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লাডাখ ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন লাডাখত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী কোনখন ৰাজ্যত অৱস্থিত তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰাখণ্ড পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1921 চনত মনত ৰাখিবা মহাত্মা গান্ধী অসমলৈ প্ৰথম 1921 চনত আহিছিল পৰৱৰ্তী প্ৰশ্ন নৰকাসুৰে তলৰ কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভৌমবংশ। পৰৱৰ্তী প্ৰশ্ন, প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস কেতিয়া পালন কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ২৪ জানুৱাৰী। পৰৱৰ্তী প্ৰশ্ন, অসমৰ আটাইতকৈ উচ্চতাত অৱস্থিত অভয়াৰণ্যখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ হিচাপে গণ্য কৰা ব্যক্তিগৰাকীৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অহিউম। পৰৱৰ্তী প্ৰশ্ন, সোণাই ৰূপাই অভয়াৰণ্য ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শোণিতপুৰ। পৰৱৰ্তী প্ৰশ্ন, কোন সম্প্ৰদায়ে বাসুদিমা উৎসৱ উদযাপন কৰে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিমাচা। পৰৱৰ্তী প্ৰশ্ন, গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে কাক জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতিমা বৰুৱা পাণ্ডে। পৰৱৰ্তী প্ৰশ্ন, গদাধৰ সিংহৰ আহোম নাম কি আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুপাট্টা। গদাধৰ সিংহৰ আহোম নাম চুপাট্টা আছিল। পৰৱৰ্তী প্ৰশ্ন, কাৰ মতে ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেবিনেট মিছন পৰিকল্পনা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত মুঠ মৌলিক কৰ্তব্যৰ সংখ্যা কিমান? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 11টা। মনত ৰাখিবা, ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত মুঠ মৌলিক কৰ্তব্যৰ সংখ্যা হৈছে 11টা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অনুচ্ছেদ ৩৭১। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1963 চনত। পৰৱৰ্তী প্ৰশ্ন, শ্ৰীলংকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4 ফেব্ৰুৱাৰী। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিজয়লক্ষ্মী পণ্ডিত। পৰৱৰ্তী প্ৰশ্ন, মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাম সৰস্বতী। মনত ৰাখিবা, মহাভাৰতৰ অসমীয়া ভাঙনি ৰাম সৰস্বতীয়ে কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, কোনে আহোমৰ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰ কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰুদ্ৰসিংহই। কোনটো ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিগবৈ। মনত থবা, ডিগবৈ ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ। পৰৱৰ্তী প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জেনেভা। পৰৱৰ্তী প্ৰশ্ন, বীন বৰাগী কবিতা পুথিখন কাৰ ৰচনা? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শুক্ৰ গ্ৰহক। পৰৱৰ্তী প্ৰশ্ন, অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লাইকে। অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম লাইকে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম কাব্যগ্ৰন্থখনৰ নাম কি? ইয়াতো তলত চাৰিটা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কবি কাহিনী। পৰৱৰ্তী প্ৰশ্ন,
প্ৰথম শিশু উপন্যাসখনৰ নাম কি? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাতালপুৰি। লগতে মনত থবা প্ৰথম শিশু আলোচনীখন হৈছে ল'ৰা বন্ধু আৰু প্ৰথম শিশু উপন্যাসখনৰ নাম হৈছে পাতালপুৰি। পৰৱৰ্তী প্ৰশ্ন, মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাম সৰস্বতী। মনত থবা মহাভাৰতৰ অসমীয়া ভাঙনি ৰাম সৰস্বতীয়ে কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শৰৎচন্দ্ৰ গোস্বামী। পৰৱৰ্তী প্ৰশ্ন, মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰজনীকান্ত বৰদলৈ। মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক হৈছে ৰজনীকান্ত বৰদলৈ। পৰৱৰ্তী প্ৰশ্ন, ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আনন্দ চন্দ্ৰ আগৰৱালা। মনত থবা আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণ পুৰুষ কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শংকৰদেৱ। পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাভাৰত। পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম হৈছে মহাভাৰত। পৰৱৰ্তী প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৱাশ্বিংটনত। অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গৰমপানী অভয়াৰণ্য। পৰৱৰ্তী কুৱেশ্যন, ভাৰতত কেতিয়া প্ৰথম লকডাউন আৰম্ভ হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 24 মাৰ্চ 2020 চনত। পৰৱৰ্তী প্ৰশ্ন, 2020 চনত ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰা যুঁজাৰু বিমানখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাফেল। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম ক'ত কৰোনা ভাইৰাছ পোৱা গৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চীনৰ বুহানত। মনত থবা চীনৰ বুহানত প্ৰথম কৰোনা ভাইৰাছ পোৱা গৈছিল। পৰৱৰ্তী প্ৰশ্ন, কোনখন ৰাজ্য আমফান ঘূৰ্ণীবতাহৰ দ্বাৰা অত্যাধিক ক্ষতিগ্ৰস্ত হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পশ্চিম বংগ। প্ৰশ্নটো, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি ৰমাকান্ত দেউৰী, অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন ডি হৰগোবিন্দ শৰ্মা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। পৰৱৰ্তী প্ৰশ্ন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1985 চনত। মনত থবা অসম চুক্তি 1985 চনত স্বাক্ষৰিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোন ঠাইত মহাভৈৰৱ মন্দিৰ আছে? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰ। লগতে জানি থোৱা বান ৰজা ইষ্ট দেৱতা শিৱৰ পূজা অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাইছিল। বান ৰজাৰ জীয়ৰী উষাই ইয়াতে সদায় পূজা অৰ্চনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, কোনখন ৰাজ্যৰ সৈতে কথক নৃত্য জড়িত? ইয়াতো 4টা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন, তবলা কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ ৰবি দাস, অপশ্যন বি আমিৰ খুশ্ৰু, অপশ্যন চি তানসেন, অপশ্যন ডি বেজু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আমিৰ খুশ্ৰু। আমিৰ খুশ্ৰুৱে তবলা আৱিষ্কাৰ কৰিছিল। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল?
ইয়াত দিয়া আছে 4টা অপশ্যন আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1917 চনত শিৱসাগৰত অনুষ্ঠিত হৈছিল। ইয়াৰ লগতে জানি থোৱা অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত। 1917 চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই। অসম সাহিত্য সভাৰ বৰ্তমান প্ৰতীক চিহ্নটো 1960 চনৰ 28 অক্টোবৰত গ্ৰহণ কৰা হৈছিল। এই প্ৰতীকটো যুগল দাস নামৰ শিল্পী এজনে অংকন কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে অসম পুলিচ কেতিয়া গঠন কৰা হৈছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1826 চনত অসম পুলিচ গঠন কৰা হৈছিল। পিছৰ প্ৰশ্নটো কোচ বংশৰ প্ৰতিষ্ঠাতা কোন? তলৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিশ্বসিংহ। বিশ্বসিংহ কোচ ৰাজবংশৰ প্ৰথম শাসক আছিল। তেওঁ 1515 চনত কমতা ৰাজ্যৰ ৰাজপাটত উঠে। উত্তৰবোৰ তোমালোকে নিজেও দিবলৈ চেষ্টা কৰিবা। পিছৰ প্ৰশ্নটো চিহ্নযাত্ৰা নাটকখনৰ ৰচক কোন? ইয়াতো 4টা অপশ্যন দিয়া আছে। 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শংকৰদেৱ। চিহ্নযাত্ৰাত শংকৰদেৱে 7 বৈকুণ্ঠৰ পথ আঁকি লক্ষ্মীসহ বিষ্ণুৰ 7জন পৰিষদৰো প্ৰৱেশ দেখুৱাইছিল। পিছৰ প্ৰশ্নটো অযোধ্যাৰ বিমানবন্দৰৰ নাম কি? 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহিষী বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।